জিলাই জিলাই গাঁৱে গাঁৱে ঘূৰিছে সেইগৰাকী আমাৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতিটো ভাষণে প্ৰতিটো বক্তব্য প্ৰতিজন কংগ্ৰেছ কৰ্মীৰ মাজত অত্যুৎসাহী অনুপ্ৰেৰণাৰ মৌকো সিঁচৰিত হয় এতিয়া আমি এয়া সকলোৰে সন্মুখত আমাৰ মাজত আজি যোগদান কৰা সন্মানীয় বিধায়কসকল কংগ্ৰেছ কৰ্মীসকল এয়া একেলগে আমি ফটো গ্ৰহণ কৰিছোঁ ফটো লৈছোঁ এতিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক আপোনাৰ বহুমূলীয়া বক্তব্য আগবঢ়াবৰ কাৰণে অনুৰোধ এখন গামোচা আমাৰ LSC কমলপুৰ LSCৰ পৰা এখন গামোচা পিন্ধাব গৈছে মাণ্ডাকান্ত মণ্ডলত পিন্ধাই লওক আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এইখন গুৰুত্বপূৰ্ণ যোগদান কাৰ্যসূচী উপস্থিত থকা জ্যেষ্ঠ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া উপস্থিত থকা জ্যেষ্ঠ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া উপস্থিত থকা প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া উপস্থিত থকা PAC কমিটিৰ সদস্য প্ৰাক্তন মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী ইয়াত উপস্থিত থকা প্ৰাক্তন বিধায়কসকল প্ৰাক্তন মন্ত্ৰীসকল আৰু আজি কংগ্ৰেছ দলটোক শক্তিশালী কৰা আমাৰ অসমৰ ৰাজনীতিবিদৰ আমাৰ বিভিন্ন দলৰ পৰা অহা নেতাসকল প্ৰাক্তন বিধায়ক ডক্টৰ মানসিং ৰংপি ডাঙৰীয়া প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়া প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া ডাঙৰীয়া প্ৰাক্তন বিধায়ক আবু সালে নিজামুদ্দিন ডাঙৰীয়া আৰু বহুত কেইটা সকলোকে মই নমস্কাৰ আৰু আজি এইখন সভাৰ পৰা মই নিজৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ মই প্ৰথমে আজি এখন সভা খুব সুন্দৰকৈ কম সময়ৰ ভিতৰত আয়োজন কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা ডাঙৰীয়া আৰু বিপুল গগৈ ডাঙৰীয়াক বিশেষভাৱে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগে লগে আজি এয়াৰপৰ্টৰ পৰা ৰাজীৱ ভৱনলৈকে যি বিশাল আমাৰ জনগণ আৰু এটা বিশাল সমাগম যে আমাক স্বাগতম জনালে তাৰ বাবে আমাৰ কামৰূপ ৰুৰেল গুৱাহাটী চিটি আমাৰ এই দুটা জিলাৰ লগতে নলবাৰী জিলা কংগ্ৰেছৰ বিষয়াসকল এহমদ ডাঙৰীয়া আজি মই বিশেষভাৱে মই নিজৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আজি আমি সকলোৱে যে একগোট হৈছোঁ একগোট হোৱা কাৰণ হ'ল যে আমি অসমৰ নৱপ্ৰজন্মলৈ এটা সংকল্প লৈছোঁ আমি অসমৰ আইসকলৰ প্ৰতি এটা নতুন দৃষ্টিৰে আমি আগবাঢ়ি যাবলৈ বিচাৰোঁ অসমৰ চৰকাৰক নেতৃত্ব দিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেডৰ মাজত তেওঁলোকে স্বাৰ্থ ৰাজনীতি কৰে আমি সেৱা ৰাজনীতি কৰোঁ তেওঁলোকে নিজৰ ল'ৰা নামত কোম্পানী খুলিবলৈ বিচাৰে আমি অসমীয়া দুখীয়া ৰাইজৰ ল'ৰা ছোৱালীৰ বাবে চৰকাৰী স্কুল খুলিবলৈ বিচাৰোঁ তেওঁ নিজৰ পৰিবাৰৰ বাবে তেওঁলোকে 10 কোটি আঁচনি ল'বলৈ বিচাৰে আমি অসমৰ থলুৱা উদ্যোগ বাবে আৰু তেওঁলোকে এটা ভাল পৰিস্থিতি পাওক ভাল পৰিৱেশ পাওক ইয়াৰ বাবে আমি কাম কৰিবলৈ বিচাৰোঁ অসম চুক্তি নাইকিয়া কৰিবলৈ বিচাৰে আমি অসম চুক্তি আমি সবল কৰিবলৈ বিচাৰোঁ এয়া হ'ল পাৰ্থক্য আজি সেইকাৰণে আজি বিভিন্ন বিজেপি দলৰ নেতাসকল আমাৰ লগত যোগাযোগত আছে আজি কিছুমানে আমাক যোগ দিছে বহুতে আমাক ফোন কৰি আছে কি দাদা আমিতো আপোনাৰ লগত কথা পাতি আছোঁ আপোনালোকে আজি আমাক কিয় যোগদান কৰা নাই তো মই এটাহে কথা মই ক'বলৈ বিচাৰোঁ যে আজি যে যোগদান কাৰ্যসূচী আপোনালোকে মাত্ৰ তাৰ পিছত আমাৰ হিলছত হ'ব প্ৰত্যেক মাহত আমি এতিয়াৰ পৰা আমি কেলেণ্ডাৰ আমি বানি ৰাখিছোঁ আৰু আজি যদি 10 সেপ্টেম্বৰত
আজি যোগদান কাৰ্যসূচী আমি লৈছো মই আজি এখন মঞ্চৰ পৰাই মই কৈছো যে আহা যোগদান কাৰ্যসূচী আহা 10 অক্টোবৰত হ'বলৈ গৈছে আহা 10 অক্টোবৰত হ'বলৈ গৈছে আজি কিয় মানুহবোৰ বিজেপি দলটোক এৰিবলৈ বিচাৰে যেহেতু তেওঁলোকে নিজে দেখিছে যে এখন দল এটা দল হৈ থকা নাই এই গোটেই দল এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড কোম্পানী হৈ গৈছে যিখন দলৰ ভিতৰত যিখন প্ৰাইভেট লিমিটেড কোম্পানীৰ ভিতৰত পৰিবাৰৰ এজন সদস্য চেয়াৰমেন চকীত বহি আছে যিখন প্ৰাইভেট লিমিটেড ফাৰ্মৰ ভিতৰত পৰিয়ালৰ আৰু এজন সদস্য সিও চকীত বহি আছে যিখন প্ৰাইভেট লিমিটেড ফাৰ্মৰ ভিতৰত আৰু এজন সদস্য আজি তেওঁলোকে সিএ পদত বহি আছে তো গোটেই দল গোটেই চৰকাৰ আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড ফাৰ্মৰ আজি পৰিণত হৈ গৈছে যাৰ ফলত বহুতে যি আদৰ্শলৈ ৰাজনীতিত ভৰি দিছে ৰাইজৰ সেৱা কৰিবলৈ সেই সুযোগটো তেওঁলোকে পোৱা নাই আৰু সেই কাৰণে মানুহে গম পাই গৈছে যে যদি আমি ৰাজনীতিত ৰাইজক সেৱা কৰিবলৈ ভৰি দিছো তেতিয়া আমাৰ কাৰণে ৰাজনীতি কৰা ৰাইজক সেৱা কৰা এটাহে মঞ্চ আছে সেয়া হ'ল আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দল আৰু এখন ভাৰতীয় জাতীয় কংগ্ৰেছ দল যিখন দল সংবিধানৰ লগত জড়িত এই সংবিধানৰ ভিতৰত কি লিখা আছে যে ভাৰত আমাৰ বিভিন্ন ৰাজ্যৰ এটা মিলন আৰু তাতে বুজাই দিয়ে কংগ্ৰেছ দলৰ জাতীয়বাদী চিন্তাধাৰা কংগ্ৰেছ দল যদিও এটা ৰাষ্ট্ৰবাদী দল কিন্তু এই ৰাষ্ট্ৰ চিন্তা আমাৰ আগতে কংগ্ৰেছ চৰকাৰ দিনত প্ৰয়াত তৰুণ গগৈদেৱৰ আছে প্ৰয়াত তৰুণ গগৈদেৱ আজি অসমখনৰ ভিতৰত বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন জনজাতিৰ জাতীয়বাদী চিন্তাধাৰাক সন্মান কৰি সবল কৰি এটা বৰ অসম গঠন কৰিবলৈ এটা প্ৰচেষ্টা হাতত লৈছে যি জাতীয়বাদী চিন্তাধাৰাত কাৰ্বি আংলঙৰ তেওঁলোকৰ আৰ্টিকল 244A সোমাই আছে যি জাতীয়বাদী চিন্তাধাৰাত অসম ভাষা সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা সোমাই আছে এয়া হ'ল কংগ্ৰেছ দলৰ জাতীয়বাদী চিন্তাধাৰা আমি কোনো জনগোষ্ঠীক কোনো জনজাতিক অন্যায় হোৱাটো নিবিচাৰোঁ ভোট আমাক দিয়ক বা নিদিয়ক কিন্তু কংগ্ৰেছ দল আজি প্ৰত্যেক জনগোষ্ঠী প্ৰত্যেক জনজাতি প্ৰত্যেক ধৰ্ম প্ৰত্যেক ভাষাৰ মানুহৰ লৈ মাত মাতিব এয়া হ'ল কংগ্ৰেছ দল আৰু মই আজি এখন মঞ্চৰ পৰা বিশেষকৈ ৰাহুল গান্ধী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ দলৰ ভিতৰত আমি নিজৰ দলৰ অলপ বিজেপি দলটোক চাই অলপ অনুকৰণ কৰিব লাগে কিন্তু আজি মই এখন মঞ্চৰ পৰা ৰাহুল গান্ধী ডাঙৰীয়া সোনিয়া গান্ধী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে আমাক বিভিন্ন মঞ্চত কৈছে যে নহয় কংগ্ৰেছ এটা সেকুলাৰ পাৰ্টি আছে আৰু সেকুলাৰ পাৰ্টি সদায় থাকিব ৰাহুল গান্ধী ডাঙৰীয়া বাৰম্বাৰ কয় যে আমাৰ চিন্তাধাৰা কি আমাৰ আইডিঅলজি কি আমাৰ আইডিঅলজি হৈছে ডক্টৰ বাবা সাহেব আম্বেদকাৰৰ লিখিত সেই সংবিধান যি সংবিধানৰ ভিতৰত লিখা আছে যে আমি সকলোৱে ভাৰতীয় নাগৰিক আমাৰ লোকৰ সমান অধিকাৰ এই সমান অধিকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বুজি নাপায় তেওঁ নিজকে প্ৰথম শ্ৰেণী নাগৰিক ভাবে নিজকে অহংকাৰী ৰজা ভাবে আৰু অসমীয়া ৰাইজক নিজৰ এমপ্লয়ী দৰে নিজৰ অফিচত কাম কৰা মানুহৰ দৰে আজি তেওঁলোকক ব্যৱহাৰ কৰে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা শুনো পঢ়া নাই তেওঁলোকে আমাৰ ভাৰতীয় গ্ৰন্থবোৰ পঢ়া নাই আমাৰ সত্যব্ৰত কলিতা আৰু বিনন্দ শইকীয়া ডাঙৰীয়া ক'লে যে ভাৰতৰ ইতিহাসত ভাৰতীয় ধৰ্মীয় গ্ৰন্থত সদায় এটা কথা লিখা আছে যে অহংকাৰৰ পতন হ'বই আৰু আজি সেই কাৰণে কিছু দুৰ্যোধনৰ কথা কৈছে পৰা শিক্ষা গ্ৰহণ কৰিছিল
এই দুইটা ভাইকৰ ককায়েকৰ মাজত এজন মামা সোমোৱা পিছৰ সংঘাত লাগিল হয় না নহয় নহলে দুইটা ভাই ককায়েক একেলগে ডাঙৰ হ'ল একেলগে ভাত খাইছিল একেলগে দ্ৰোণাচাৰ্যৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল দুইজনৰ মাজৰ সংঘাত কোনে লগালে এজন মামাই তালিকাত লৈ যাব কিন্তু শিক্ষা চাওক স্বাস্থ্য বিভাগ চাওক এই দুইটা বিভাগত আগতে তেওঁহে মন্ত্ৰী আছিল আৰু আজি শিক্ষা কথা কওক বা চিকিৎসা কথা কওক ভাৰতৰ অন্যতম 5টা ৰাজ্যত নহয় তলৰ পৰা 5টা ৰাজ্যৰ ভিতৰত আজি আমি অসমখন নাম আমি দেখা পাইছো কিমান লজ্জাজনক কথা আজি মই বাহিৰলৈ যেতিয়া যাওঁ আমাৰ বিভিন্ন আমাৰ মানুহবোৰে কয় কি হৈ আছে অসমৰ ভিতৰত অসমৰ ছবি ভাৰতৰ বিভিন্ন ৰাজ্যৰ মাজত এই কাৰণে এইখন নিৰ্বাচন ঠিকেই ক'লে যে এইখন নিৰ্বাচন এজন ব্যক্তিকেন্দ্ৰিক নিৰ্বাচন নহয় এইখন নিৰ্বাচন হ'ল যে অসমৰ জনসাধাৰণ অসমৰ দায়িত্ব লোৱা কাৰণে নিৰ্বাচনী ৰণত নামিব আৰু অসমৰ ৰাইজে এবাৰ সিদ্ধান্ত লৈছে যুঁজ এখন হ'ব অসমৰ ৰাইজে সিদ্ধান্ত লৈছে যে আমি বিচাৰো শান্তি সম্প্ৰীতি আমি বিচাৰো আমালোকৰ মাজত মিলাপ্ৰীতি আমি এটা চৰকাৰ বিচাৰো যি চৰকাৰ পুঞ্জিপতিসকলৰ নহয় যি চৰকাৰ গাঁৱৰ মানুহৰ চৰকাৰী স্কুলৰ শিক্ষকসকলক সন্মান দিব যি চৰকাৰ আমাৰ চৰকাৰী কৰ্মচাৰীসকলক অপমানিত নকৰে চৰকাৰী আমাৰ কৰ্মচাৰীসকলক বিভিন্ন পেঞ্চন আঁচনি যোগেদি সন্মান কৰে আজি এনেকুৱা এটা চৰকাৰ আমি গঠন কৰিলেহে অসমখনৰ নাম আমি সোণৰ আখৰে আমি লিখিব পাৰিম আৰু সেই কাৰণে আমাৰ আগন্তুক দিনত বহুত আমাক কষ্ট কৰিব লাগিব আৰু মই আশাবাদী যে আজি যিদৰে আমি পৰামৰ্শ পাইছো আজি যিদৰে নতুন অসম ওলাই আহি আমাক হাতটো মজবুত কৰিছে যিদৰে জ্যেষ্ঠসকল আহি আমাক আশীৰ্বাদ প্ৰদান কৰিছে আগন্তুক নিৰ্বাচনত অসমৰ জনসাধাৰণৰ বিচৰা কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ 100% নিশ্চিত তো মই বিশেষ আৰু দীঘল ক'বলৈ বিচৰা নাই পুনৰবাৰ আজি এখন সভা সুন্দৰকৈ আয়োজন কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰি মঞ্চত বহি থকা আমাক কংগ্ৰেছক নতুনৰ ঘৰৰ মংগলৰ কামনা কৰি আজি ইয়াতে নিজৰ চমু দুএষাৰ সামৰিছো ধন্যবাদ জয় হিন্দ জয় আই অসম বহুত বহুত ধন্যবাদ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মহোদয় আপোনালোকে দেখিছে ভাৰতীয় জাতীয় কংগ্ৰেছে জন্ম লগ্নৰ পৰা কেনেকৈ জনসাধাৰণৰ কল্যাণৰ কাম কৰি ভাৰতবৰ্ষক স্বাধীন কৰি পৰৱৰ্তী কালত সংবিধানৰ প্ৰতি সম্পূৰ্ণ আস্থা অনুগত প্ৰকাশ কৰি সাংবিধানিক দায়বদ্ধতাৰ বৈভৱেৰে সমুজ্জ্বল হৈ আমি জীৱন জাতি পৰিক্ৰমাত আগুৱাই যোৱাৰ কথা কৈছে